দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত মনোমোহা দৃশ্য নানা ৰঙী পখিলাই হাত বাউলি মাতিছে দেশী বিদেশী পৰ্যটকক বছৰ বিভিন্ন সময়ত ৰং বিৰঙী শ শ পখিলা দেখিবলৈ পোৱা যায় জয়পুৰ বৰ্ষাৰণ্য অথবা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত এই পখিলাসমূহ এবাৰ ওচৰৰ পৰা চাবলৈ দূৰ দূৰণিৰ পৰ্যটকে আহি ভিৰ কৰেহি ৰাষ্ট্ৰীয় উদ্যানখনত চলিত বৰ্ষটো হোৱা নাই ব্যতিক্ৰম পৰ্যটন বৰ্ষ আৰম্ভ হোৱাৰ পাছৰে পৰা ৰাষ্ট্ৰীয় উদ্যানখনত সমাগম ঘটিছে বিভিন্ন প্ৰান্তৰ পৰ্যটকৰ আৰু এই বনাঞ্চলখনত বিশেষকৈ সদ্যঘোষিত ৰাষ্ট্ৰীয় উদ্যানত এতিয়া এইখন এটা সময়ত মানে আপোনাৰ বৰ্ষাৰণ্য হিচাপে স্বীকৃতি পাইছিলে প্ৰথমবাৰৰ বাবে আৰু এই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান পখিলাৰ পৰিভৰ ঘটিছে আৰু বিশেষকৈ আপোনাৰ এপ্ৰিল মাহৰ পৰা ষ্টাৰ্ট হৈ যায় এই পখিলা দেখাৰ আৰু নৱেম্বৰ ডিচেম্বৰলৈকে প্ৰায় থাকে পখিলাবোৰ আৰু বিশেষকৈ মানে কি হৈ গ'ল পখিলাৰ বিভিন্ন সময়ত বিভিন্ন প্ৰজাতিবোৰ মানে সময়ে সময়ে ওলায় আৰু এটা কথা ক'বলৈ গ'লে যে পখিলাৰ ভূস্বৰ্গ বুলিও ক'ব পাৰি নামদফাৰ পিছতে দিহিং পাটকাই মানে পখিলাৰ ভূস্বৰ্গ বুলি ক'ব পৰা যায় আৰু লগতে দিহিং পাটকাই জৈৱ বৈচিত্ৰ্যৰে সমৃদ্ধিশালী এখন বনাঞ্চল আৰু ইয়াত বিভিন্ন বিৰল প্ৰজাতিৰ চৰাই দুৰ্লভ প্ৰজাতিৰ আপোনাৰ মেমেজ বুলি ক'লে স্তন্যপায়ী জন্তু উভচৰ সৰীসৃপ ইত্যাদি পোৱা যায় পৰ্যটক বুলি ক'লে দেশী বিদেশী পৰ্যটকবোৰ আছেই আৰু বিদেশৰ বুলি ক'লে ধৰক নেদাৰলেণ্ড অষ্ট্ৰেলিয়া তেনেধৰণৰ